নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোক আলোচনা বাবে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে সাপ। সাপ কিয় মাৰিব নালাগে, সাপ মাৰিলে কি হয় আৰু এই দুখ আপুনি কেনেকৈ খণ্ডন কৰিব। হয়, এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, প্ৰতিজন মানুহে, প্ৰতি ঘৰ মানুহে জানিব লগা এটা বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে। আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি, যে সাপ কিয় মাৰিব নালাগে, সাপ মাৰিলে কি হয়। যদি আপোনাৰ দ্বাৰা কেনেবাকে সাপ মৰা হৈছে তেন্তে এই দুখ আপুনি কেনেকৈ খণ্ডন কৰিব। চাওক, সকলোৱে জানে যে বৰ্তমান শাওণ মাহ সোমাইছে। গৰমৰ সময়ছোৱাত আপোনালোকে দেখিব যে ঘৰতেই হওক বা ঘৰৰ চাৰিওফালেই হওক সাপৰ অবাধ বিচৰণ। এই গৰমৰ সময়ছোৱাত আপোনালোকে নিজৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে হওক বা অন্যান্য স্থানতে নহওক কিয় আপোনালোকে সাপ প্ৰায় দেখিবই। তাৰ উপৰিও যে শাওণ মাহত, শিৱৰ মাহ, আপোনালোকে এইটো মাহত সাপৰ মেক্সিমাম বিচৰণ হয় এই পৃথিৱীখনত। আপোনাৰ ঘৰতো সাপ সোমাব পাৰে। সাপ এনেকুৱা এটা বস্তু, চাওক, সাপ এনেকুৱা এটা বস্তু কম বেছি পৰিমাণে চব মানুহেই সাপলে ভয় কৰে। কিন্তু মই এই সাপৰ বিষয়ে প্ৰতিজন মানুহে, প্ৰতি ঘৰ মানুহে জানিব লগা কেইটামান খুব ইম্পৰ্টেণ্ট কথা আপোনাক জনাম। প্ৰথম কুৱেশ্যন আহিছে যে সাপ মাৰিব লাগে নে নালাগে। আপোনাৰ ঘৰত যদি সাপ সোমায় আপুনি সেই সাপ মাৰিব নে নামাৰিব। প্ৰথম এটা কথা সকলোৱে জানি লওক, সাপ কেতিয়াও মাৰিব নালাগে। য়েছ, আপোনাৰ দ্বাৰা হওক, আপোনাৰ পৰিয়ালৰ দ্বাৰা হওক বা আপোনাৰ ঘৰৰ মাটি টুকুৰাৰ চাৰিসীমাৰ ভিতৰতেই নহওক কিয় সাপ কেতিয়াও মাৰিব নালাগে। কাৰণ সাপ মৰাৰ লগে লগে এনেকুৱা কিছুমান দুখ আপোনাৰ বা আপোনাৰ পৰিয়ালটোৰ ক্ষেত্ৰত সৃষ্টি হ'ব যিখিনি বাবে আপুনি দীৰ্ঘদিন ভুগিব লগা হ'ব পাৰে। চাওক, প্ৰথমে আপোনালোকক কৈ লওঁ যে পৃথিৱীৰ যিমান প্ৰাচীন সভ্যতা দেখিছে, হিন্দু সভ্যতা হওক, মিছৰ সভ্যতা হওক, ইজিপচিয়ান সভ্যতা হওক, ৰোমান সভ্যতা হওক, সকলো সভ্যতাতেই সাপক পূজা কৰা হয়। য়েছ, এইটো কথা প্ৰত্যেকেই জানে। একমাত্ৰ হিন্দু সভ্যতা বুলি নহয়, প্ৰত্যেকটো সভ্যতাতেই সাপৰ এটা বিশেষ স্থান আছে, সাপক পূজা কৰা হয়। দ্বিতীয়, হিন্দু সভ্যতাৰ মতে সাপ হৈছে শক্তিৰ প্ৰতীক। য়েছ, আপোনালোকে দেখিছে মহাদেৱ শিৱ শংকৰৰ গলাত সাপ থাকে, বাসুকি। বিষ্ণু ভগৱানক পঞ্চমুখী সৰ্প শেষনাগে সদায় আৱৰি ৰাখে। চ' আমাৰ যি দুজন উপাস্য দেৱতা প্ৰধান, এজন বিষ্ণু এজন শিৱ, তেওঁলোক দুজনৰ লগতে সকলো সময়তে সাপ থাকে। ৩ নম্বৰ কথা, গৰুড় পুৰাণৰ মতে অতীজৰে পৰা ভাৰতীয় হিন্দুসকলে সৰ্পক পূজা কৰি আহিছে। চ' মই সেইকাৰণে কৈছো যে আপুনি এটা কথা সদায় মন কৰিব, আপোনাৰ ঘৰত যদি কেতিয়াবা সাপ সোমায় ন, আপুনি সেই সাপ আঁতৰাবলৈ চেষ্টা কৰিব, সাপটোক কেতিয়াও বধ কৰিবলৈ চেষ্টা নকৰিব। এতিয়া ধৰি লওক আপুনি ক'ৰবাত আজি গাড়ীৰে গৈছে, গাড়ীৰে যোৱাৰ সময়ত যদি আপুনি দেখে যে সাপে ৰাস্তা পাৰ হৈছে, চেষ্টা কৰিব যাতে ব্ৰেক মাৰি সেই সাপৰ ওপৰেদি গাড়ীখন পাৰ নহ'বলৈ। যদি সেইটো হৈ যায়, সেইটো এটা আকস্মিক দুৰ্ঘটনাৰ ভিতৰত পৰিব। কিন্তু জানি শুনি আপুনি কেতিয়াও সাপ বধ নকৰিব। এতিয়া চাওক, সাপ মাৰিলে কি হয়। আপোনাৰ দ্বাৰাই হওক, আপোনাৰ পৰিয়ালৰ দ্বাৰাই হওক, আপোনাৰ মাটিৰ চাৰিসীমাৰ ভিতৰত যদি কেনেবাকে সাপ মৰা হয়, তাৰ ফলত কি দুখ সৃষ্টি হয়। প্ৰথম এটা কথা জানিব, আপুনি সাপ মৰাৰ লগে লগে আপুনি সেইটো ভুগিবই লাগিব। এই জনমত ভুগিব লাগিব, নহলে অহা জনমত ভুগিব লাগিব। এটা সৰ্প দুখৰ সৃষ্টি হয়, প্ৰথম কথা। ছেকেণ্ড, চাওক, সাপ মৰা মানুহৰ ঘৰত যি মানুহে সাপ মাৰিছে ন, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক যেতিয়া জন্ম হয়, জন্মসূত্ৰভাৱে তেওঁৰ জনম কুণ্ডলীত, সন্তানৰ জনম কুণ্ডলীত সৰ্পদোষ বা কাল সৰ্পদোষৰ সৃষ্টি হয়। য়েছ, প্ৰত্যেকে জানক এইটো কথা। কাৰণ আমি এতিয়া দেখা পাইছো বহু মানুহৰ, আমাৰ সমাজত বহু মানুহৰ কাল সৰ্পদোষ আছে। চ' আপুনি যদি কাল সৰ্পদোষৰ পৰা সদায় বিৰত থাকিবলৈ হয়, মুক্ত থাকিবলৈ হয়, এটা কথা জানিব, যাতে আপোনাৰ দ্বাৰা হওক, আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ দ্বাৰা হওক, কেতিয়াও সাপ মৰা নহয়। ৩ নম্বৰ, চাওক, মেক্সিমাম আমাৰ ঘৰবিলাকত এযোৰ জুৰীয়া সাপ থাকে।
আপুনি এইটো কথা প্ৰায় দেখিব জুৰীয়া সাপটো কেতিয়াও নামাৰিব জুৰীয়া মানে মতা মাইকী এহাল সাপ থাকে শাওণ মাহত আপুনি প্ৰায় বিচৰণ কৰা দেখিব জুৰীয়া সাপ কেতিয়াও নামাৰিব ইয়াৰ ফলত আপোনাৰ ঘৰখনে কি ধৰণৰ ভুগিব লগা হয় আপুনি কল্পনা কৰিব নোৱাৰে কি হ'ব পাৰে চাওক পতি পত্নীৰ দাম্পত্য জীৱনত অত্যন্ত বাধা আহে সুখী দাম্পত্য জীৱনটো নাইকিয়া কৰি পেলাই যদি জুৰীয়া সাপ মাৰে ছেকেণ্ড সন্তান হোৱাত বাধা সন্তান হোৱাত পলম হয় আৰু সন্তান হ'লেও সেই সন্তানৰ পৰা মাক দেউতাকে যথেষ্টখিনি অশান্তি পাব লগা হয় 4 নম্বৰ যদি আপোনাৰ ভেটিত সাপ মাৰে কাৰণ চাওক আমি বহু মানুহ দেখিছো যে এইবিলাক নামানে সাপডাল আহিছে মাৰি পেলালে সাপডাল আহিছে আপুনি তাক লাঠিয়ে হওক ফেনাইলে হওক যিমান হয় মানুহখিনি সুৰক্ষিত থাকিবলৈ চেষ্টা কৰি সাপটো নমৰাকে আপুনি এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক এইটোৱে হৈছে উত্তম পন্থা সাপডাল মাৰি আপুনি সুৰক্ষিত কৰিবলৈ নাযাব কাৰণ সাপ মৰাৰ লগে লগে বেলেগ এটা বস্তু আপোনাৰ ওপৰত ক্ৰিয়া কৰে কাৰণ যিবিলাক মানুহে দেখিছো আমি নামানে সেনেকুৱা ঘৰবিলাকত আপুনি চাব বা য'ত সাপ মাৰিছে ন এইবিলাক বিশ্বাস নকৰি সিহঁতৰ ঘৰত কিন্তু ল'ৰা ছোৱালীয়ে বা পাছৰ প্ৰজন্মই হাজাৰ পৰিশ্ৰম কৰাৰ পাছতো কিন্তু সফলতাৰ মুখ নেদেখে প্ৰত্যেকে জানক 5 নম্বৰ আপোনাৰ যদি ভাল জনম পত্ৰিকা আপোনাৰ জনম পত্ৰিকাখন ভাল যদি সাপ মৰা হয় তেনেহলে সেই জনম পত্ৰিকাও কিন্তু বেয়া হৈ যায় প্ৰত্যেকে মনত ৰাখক 6 নম্বৰ আৰু অন্তিমটো চাওক যাৰ কালসৰ্প দোষ আছে যাৰ ৰাহু কেতু যথেষ্ট বেয়া কালসৰ্প যোগ মানে কি আপোনাৰ গোটেই গ্ৰহকেইটা ৰাহু কেতুৱে বান্ধি ৰাখে মই বাৰু এইটো বিষয়ে সবিশেষ নজনাও তেওঁতো সাপ মাৰিলে ন অকাল মৃত্যু হোৱাৰো সম্ভাৱনা থাকে প্ৰত্যেকে জানি লওক যে সাপ মৰাৰ পৰা কানিবা ভাবি চাইছেনে প্ৰকৃততে কি হয় চাওক এই পৃথিৱীখনত ন এই কীট পতংগ সাপ এইবিলাক হৈছে প্ৰথম বাসিন্দা তাৰ পাছতহে আপোনাৰ মানুহে বসবাস কৰিবলৈ লৈছে সকলোতকৈ আদিম বাসিন্দা হৈছে এই কীট পতংগ জীৱ জন্তুবিলাক মই আপোনাক সুৰক্ষিত হৈ থকাৰ কথা কৈছো সাপ নমৰাকৈ এতিয়া ধৰি লওক আপুনি অজানিতে আজি এই কথাখিনি গম পালে বা আপুনি নিজেও জানে ভুল বশত কেতিয়াবা আপুনি কোনোবা এটা সাপ মাৰিলে আপোনাৰ ঘৰত সোমোৱা বা গাড়ীৰে আপোনাৰ সাপ এডাল চেপিলে মই কৈছো যে গাড়ীটো এইটো অনিচ্ছাকৃত হয় কিন্তু ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত সাপ মাৰিলে সেই দুখটো কিন্তু সেই সীমাটোত সেই ভেটিটোত থাকি যায় তেতিয়া আপুনি কি কৰিব খুব ইম্পৰ্টেণ্ট ভালকৈ শুনিব ইয়াত কি কৰিব লাগিব নাগ পঞ্চমীৰ দিনা শিৱলিংগত আপুনি এজোৰা সাপো দিব লাগিব ছেকেণ্ড আপুনি গাখীৰ তাত ঢালিব লাগিব প্ৰত্যেকটো সোমবাৰে মানে নাগ পঞ্চমীৰ দিনাখনটো ঢালিব লাগিবই প্ৰত্যেকটো সোমবাৰে ঢালিব লাগিব কেনেকে এনেকে ঢালিব যাতে শিৱলিংগৰ ওপৰত থকা সাপডালৰ ওপৰত গাখীৰটো পৰি শিৱলিংগত সেই গাখীৰ বৈ আহে আৰু আপুনি মহাদেৱৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব এই ভুল হ'ল ক্ষমা কৰা মোৰ পৰিয়ালটোক উদ্ধাৰ কৰা ছেকেণ্ড শিৱলিংগত কনক চম্পা ফুল 5 পাহ আপুনি শাওণ মাহৰ সোমবাৰ কেইটাত অৰ্পণ কৰিব মহাদেৱৰ নামত 3 নম্বৰ যদি আপোনাৰ ভেটিত সাপ মাৰিছে ন শাওণ মাহত এভাগ সৰ্প পূজা কৰক কাৰণ মই কেলে কৈছো চক এই আমি যিবিলাক দুখ লাগে ন এইবিলাক আমি চকুৰে দেখা নাপাওঁ কিন্তু প্ৰবলেমটো কি হয় ভৱিষ্যত সময়ত আমি ইয়াৰ বাবে ভুগিব লগা হয় আৰু বহু মানুহ ভুগি আছে আমাৰ ভিডিঅ' চাই থকা যদি কোনোবা মানুহে অজানিতে হওক জানিতে হওক যদি সাপ মাৰিছে সাপ মৰাৰ পাছত আপোনাৰ জীৱনটো আৰু সাপ মৰাৰ আগত আপোনাৰ জীৱনটো এবাৰ জাষ্ট কম্পেয়াৰ কৰিলে আপুনি বুজি পাব কষ্টৰ ফল আপোনাৰ নধৰে সো এইকেইটা কথা প্ৰত্যেকজন মানুহে জানক এই কাৰণে কৈছো বৰ্তমান শাওণ মাহ গৰমকালি শাওণ মাহত বিশেষকৈ আপুনি সাপ দেখিব আপোনাৰ ঘৰতো সাপ সোমাব পাৰে তাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিব আৰু যদি সাপ সোমায় ন তাক বধ নকৰাকৈ নমৰাকৈ তাক ঘৰৰ পৰা খেদিবলৈ চেষ্টা কৰিব আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় জনাব পাৰিলোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক অসমৰ চুকে কাণে শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেইটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ